মই আপোনালোকক আজিয়ে মাতি থৈছো, কাইলৈ ইথানলযুক্ত E20 পেট্ৰলত যে 20% যে ইথানল ভৰ্তি কৰিছে তাৰ বিৰুদ্ধে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব অসম বিধানসভাৰ মজিয়াত। আপোনালোকক সকলোকে আগতীয়াকৈ নিমন্ত্ৰণ কৰি থৈছো যে ভূটানে অসমৰ বা ভাৰতবৰ্ষৰ পৰা যে এতিয়া পেট্ৰল ডিজেল ক্ৰয় কৰা বন্ধ কৰি দিলে তাৰ কাৰণটো হ'ল চবতে 20% ইথানল ভৰাই দিছে। অকল কোনোবাই গাডকাৰী চিঞৰি আছে, এইটো গাডকাৰী সিদ্ধান্ত নহয়, এইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ সিদ্ধান্ত। আৰু মোৰ অধিকাৰ আছে, মই পেট্ৰলৰ দাম দিছো, তাত আকৌ 20% ইথানল ভৰাই দিছে। মোৰ মটৰচাইকেলো গ'ল, মোৰ গাড়ীখনো গ'ল। একদম ক্লিয়াৰলি এতিয়া স্পষ্টকে ওলাই গৈছে যে 2022 চনৰ আগত বনোৱা যিবিলাক গাড়ী সেইবিলাকত যদি ইথানল ভৰাই দিয়ে তেতিয়াহ'লে ইঞ্জিন খতম। তাৰ পিছৰ গাড়ী কোনোবাই যদি ইথানল ফ্ৰেণ্ডলি বনাইছে তেতিয়াহ'লে বেলেগ কথা, কিন্তু তাৰ আগৰ যিবিলাক গাড়ী য'ত ইথানল ফ্ৰেণ্ডলি বুলি কনচেপ্টটো নাছিলেই, 2022 পিছৰ পৰা ইথানল ফ্ৰেণ্ডলি দুটা ইঞ্জিন আহিছে। এইটো বহুত ডাঙৰ ৰেকেট, সৰু সুৰা নহয়। আপোনাৰ প্ৰত্যেকখন গাড়ী এতিয়া বিক্ৰী কৰি দিব লাগিব, নতুন আকৌ গাড়ী ল'ব লাগিব ইথানলত ভৰাবৰ কাৰণে, কাৰণ পেট্ৰলে নাপায় আপোনাৰ গাড়ীত। আৰু আপোনাৰ গাড়ীত ইথানলযুক্ত পেট্ৰল ভৰাই দিলে খলাই খতম, ডিজেল ভৰাই দিলে খেলাই খতম। গতিকে আপুনি নতুন গাড়ী ল'ব লাগিব। ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে যাতে নতুন গাড়ী ক্ৰয় কৰে, তাৰ কাৰণে নৰেন্দ্ৰ মোদীৰ এই চক্ৰান্ত, বিজেপিৰ চক্ৰান্ত। গতিকে কাইলৈ ইয়াৰ বিৰুদ্ধে আমি আমাৰ ৰাইজৰ দলৰ বিধায়কসকলে কাইলৈ প্ৰতিবাদ সাব্যস্ত কৰিম। আপোনালোকক কাইলৈ ৰাতিপুৱাই আপোনালোকক আমি নিমন্ত্ৰণ কৰি দিছো। থেংক ইউ।